সম্ভাষণ জনাই আৰম্ভ কৰিছো মহিলা শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান হুৱাকণি। শ্ৰোতাসকল, আজিৰ হুৱাকণি অনুষ্ঠানত নিবেদন কৰিছো তৰাজান কাকতি গাঁও মহিলা সমাজ মঞ্চৰ প্ৰাংগণত কলিতে বাণীবদ্ধ কৰা এটি বিশেষ অনুষ্ঠানৰ প্ৰথম খণ্ড। অনুষ্ঠানৰ আৰম্ভণিতে এটি সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি নৱগ্ৰহৰ স্তুতম পৰিৱেশন কৰিছে শিখামণি বৰদলৈ বৰুৱা, সৰিতা শৰ্মা, সংগীতা ভট্টাচাৰ্য, শীতলা বৰুৱা আৰু কবিতা শৰ্মা বৰপূজাৰীয়ে। Shut up.
শ্ৰোতাসকলে নৱগ্ৰহৰ ষ্টুডিয়াম শুনিলে পৰিৱেশন কৰিলে শিক্ষামণি বৰদলৈ বৰুৱা, প্ৰমিতা শৰ্মা, সংগীতা ভট্টাচাৰ্য, শীতলা বৰুৱা আৰু কবিতা শৰ্মা বৰপূজাৰীয়ে। শ্ৰোতাসকল, আমি আছো কাকতি গাঁও মহিলা সমাজ মঞ্চৰ মহিলাসকলৰ মাজত। আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো যোগাসন সুস্থ জীৱনৰ চাবিকাঠি। এতিয়া আলোচনা চক্ৰ আঁতৰিছে প্ৰণীতা শৰ্মা, অজন্তা শৰ্মা আৰু অংশ লৈছে শীতলা বৰুৱা, কবিতা শৰ্মা বৰপূজাৰী, মিনু শৰ্মা, সংগীতা ভট্টাচাৰ্য, মন্দিৰা বৰদলৈ, কবিতা বৰকাকতি আৰু এঞ্জেলিকা শৰ্মাই। নমস্কাৰ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভকামনা জনাই সকলোকে আজিৰ এই আলোচনা চক্ৰলৈ স্বাগতম জনাইছো। আজি আমি যোগাসন আৰু প্ৰাণায়াম, যোগৰ এই দুটা অংশৰ বিষয়ে কিছু কথা আলোচনা কৰিম। সকলোৱে জানেই নিশ্চয়, বছৰ 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে গোটেই বিশ্বব্যাপী পালন কৰে। এই দিনটোৰ আৰু এটা বিশেষত্ব হৈছে এই দিনটো হৈছে বছৰটোৰ আটাইতকৈ দীঘল দিন। হয়, এই দিনটো বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু উত্তৰ গোলাৰ্ধৰ মানে দীঘল দিনসমূহৰ ভিতৰত এটা দিন। গতিকে এই দিনটোক যোগশাস্ত্ৰত এটা বিশেষ দিন হিচাপে গণ্য কৰা হয় আৰু সেই ঘটনালৈ যোগসূত্ৰ অনুসৰি এই সময়খিনি আধ্যাত্মিক আৰু শাৰীৰিক বিকাশৰ বাবে উপযোগী বুলি গণ্য কৰি লোৱা হয় আৰু যোগৰ উপকাৰিতা সমগ্ৰ বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰিবলৈ লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়াৰ পৰা পালন কৰি অহা হৈছে? হয়, সেইটো এটা মই জানিব লগা প্ৰশ্ন কৰিছা তুমি। 2015 চনৰ 21 জুনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰে। 2014 চনত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই বিষয়ে প্ৰস্তাৱ উত্থাপন কৰিছিলে আৰু ৰাষ্ট্ৰসংঘই এই প্ৰস্তাৱ গৃহীত কৰি 21 জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। তাৰ পাছৰ বছৰ অৰ্থাৎ 2015 চনৰ পৰা সমগ্ৰ বিশ্ববাসীয়ে এই 21 জুনৰ দিনটো যোগ দিৱস হিচাপে পালন কৰি হয়। সেই 2015 চনৰ পৰা প্ৰথম যোগ দিৱস পালন কৰা হৈছে। যোগ আৰু আসন এই দুইটা শব্দৰ পৰা যোগাসন। যোগ শব্দ অৰ্থটো হৈছে সংযোগ বা মিলন। এটা সাধাৰণ শব্দ, চবেই বুজি পোৱা শব্দ এটা। শাৰীৰিক ব্যায়ামৰ জৰিয়তে শৰীৰ, মন আৰু আত্মাৰ মাজত যিটো সংযোগ স্থাপন কৰা হয় সেয়া হৈছে যোগাসন আৰু সেয়া হৈছে এটা প্ৰাচীন ভাৰতীয় পদ্ধতি। যোগাসন এটা প্ৰাচীন ভাৰতীয় পদ্ধতি। যোগাসন, প্ৰণায়াম দুয়োটাই ইটোৰ লগত জড়িত। প্ৰণায়াম হৈছে শ্বাস প্ৰশ্বাসৰ ব্যায়াম। যোগাসনে শৰীৰ শক্তিশালী কৰে, কিন্তু প্ৰণায়ামে কি কৰে, মনটো শান্ত কৰি আমাৰ ধৈৰ্য, একাগ্ৰতা আদি বৃদ্ধি কৰে। যোগাসন দিনটোৰ কোনটো সময়ত কৰা উচিত? যোগাসন সাধাৰণতে খালী পেটত কৰিলে বা আহাৰ গ্ৰহণৰ কেইঘণ্টামানৰ পাছত কৰিলে ভাল। ৰাতিপুৱা শান্ত পৰিষ্কাৰ পৰিৱেশত যদি যোগাসন কৰা হয় তেতিয়াহ'লে বেছি ভাল। যোগাসন আৰু প্ৰাণায়ামে আমাৰ মন শান্ত কৰি ৰাখে, মানে ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ কৰি মানসিক চাপ হ্ৰাস কৰে, স্মৃতি শক্তি বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়ায়। শৰীৰ, মন, আত্মা পৰমাত্মাৰ মিলনে হৈছে আচলতে যোগ। শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক আৰু আৱেগিক এই পাঁচটা উৎকৰ্ষ সাধনেই হৈছে যোগৰ মুখ্য উদ্দেশ্য। মানুহৰ বন্ধু হৈছে উৎসাহ, উদ্দীপনা আৰু অধ্যৱসায় আৰু শত্ৰু হৈছে তন্দ্ৰা, নিদ্ৰা, অলপতা আৰু অহংকাৰ। এই চাৰিটা যদি এজন ব্যক্তিৰ পৰা দূৰ কৰিব বিচাৰে তেতিয়াহ'লে আমি নিজেও যদি যোগ অভ্যাস কৰোঁ যথেষ্ট সুফল লাভ কৰিব পাৰোঁ। মই মন কৰিছোঁ বাইদেউ, বয়স বাঢ়ি অহাৰ লগে লগে এলাহ কিছু বাঢ়ি আহিছে। হয়, বয়স বাঢ়ি অহাৰ লগে লগে অলসতাটো বৃদ্ধি পায়। নিয়মিত আপুনি যোগ অভ্যাস যদি কৰে তেতিয়াহ'লে সেই এলাহ ভাৱটোৰ পৰা আপুনি কিছু উপশম লাভ কৰিব বা আপুনি সেইটোৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। যোগ অভ্যাস কেনেদৰে কৰে অলপ ক'ব নেকি? নিশ্চয়। সাধাৰণ কেইটামান ক্ৰম আছে, মানে 5টা ক্ৰমত আচলতে যোগ অভ্যাস কৰা হয়। প্ৰথম উচ্চাৰণ কৰা হয়, তাৰ পাছত শৰীৰ শিথিলকৰণ। মানে উচ্চাৰণ বুলি কওঁতে আমি এই যিটো ইংৰাজীত ৱাৰ্ম আপ বুলি কয় সেইটো কৰা হয়, তাৰ পাছত শৰীৰ শিথিলকৰণ আৰু সেইটো কৰাৰ পিছতহে যোগাসন কৰা হয় আৰু যোগাসনৰ পাছত প্ৰাণায়াম কৰা হয় আৰু প্ৰাণায়ামৰ পিছত যদি ইচ্ছা কৰে ধ্যান কৰিব পাৰে। যিসকলে ধ্যান কৰে প্ৰাণায়ামৰ পিছত ধ্যান কৰিলে ভাল আৰু তাৰ পাছত শৰাসন কৰিব লাগে। শৰীৰটো যেতিয়া শিথিলকৰণ হয়, মানে যিটো উচ্চাৰণৰ শিথিলকৰণ কৰোঁ, এই উচ্চাৰণৰ শিথিলকৰণ কৰি ল'লেহে আচলতে শৰীৰৰ বিভিন্ন ভংগীমাত আসনসমূহ কৰিবলৈ সুবিধা হয়। সেইকাৰণে প্ৰথম শিথিলকৰণ কৰি ল'ব লাগে, তাৰ পাছত আসন কৰিবলৈ আৰম্ভ কৰিব লাগে আৰু সেই শিথিলকৰণৰ বাবে যিটো সূৰ্য নমস্কাৰ আছে সেই সূৰ্য নমস্কাৰ কৰি ল'ব পাৰিলে ভাল হয়। এই সূৰ্য নমস্কাৰ হৈছে 12টা যোগাসন আৰু প্ৰাণায়ামৰ সংমিশ্ৰণ। গতিকে সেইখিনি যদি কৰি লয় তেতিয়াহ'লে তাৰপিছত যোগাসন কৰিব পাৰিলে ভাল হয়। সূৰ্য উদয় হোৱাৰ লগে লগে যিদৰে সমগ্ৰ বিশ্বত পোহৰ আৰু শক্তি যোগান দিয়ে, ঠিক সেইদৰে সূৰ্য নমস্কাৰ অভ্যাস কৰিলে কি হয়, শৰীৰৰ অলসতা দূৰ
যোগাসনৰ আকৌ এটা ক্ৰমতহে কৰা হয়। প্ৰথম থিয় হৈ কৰা আসনসমূহ, তাৰ পাছত বহি কৰা আসন, তাৰ পাছত পেট পেলাই শুই কৰা আসন। আপুনি য'ত আসন কৰিব তাত পেটটো তললে পেলাই শুই লৈ কৰিব লাগে। তাৰ পাছত ওপৰলৈ মুখ কৰি মানে চিট হৈ শুই পেলাই আসনখিনি কৰিব লাগে। তাৰ পাছত কাটি হৈ লাহেকে বেকা হ'ব লাগে, হৈ বহিব লাগে। মানে ওপৰলৈ মুখ কৰি শুই আছো, চিধা উঠি বহি দিব নালাগে, কাটি হ'ব লাগে, তাৰ পাছত উঠি বহিব লাগে। আৰু তেনেদৰে বহোতে পিঠিটো পোন কৰি বহিব লাগে। ৰাজহাড় সদায় পোন কৰি বহিব লাগে। মানুহ সদায় আচলতে বহোতে ৰাজহাড় পোন কৰি বহা উচিত। সেই ৰাজহাড় পোন কৰি বহি মানে আসনখিনি হৈ যোৱাৰ পিছত দীঘলকে উশাহটো ল'ব লাগে আৰু আকৌ দীঘলীয়াকে উশাহটো এৰিবলৈ চেষ্টা কৰিব লাগে। তেনেকে কেইবাৰমান কৰাৰ পাছত প্ৰাণায়াম কৰিব লাগে। মানে শ্বাস প্ৰশ্বাসৰ যিটো প্ৰাণায়াম কৈ আহিছে ইতিমধ্যে, প্ৰাণায়াম হৈছে শ্বাস প্ৰশ্বাসৰ ব্যায়াম। আৰু এই প্ৰাণায়াম কৰোঁতে যদি নাড়ী শোধন প্ৰাণায়ামটো কৰিব পাৰে খুবেই ভাল। এই নাড়ী শোধন প্ৰাণায়ামে বিভিন্ন বেমাৰৰ পৰা আমাক পৰিত্ৰাণ দিয়ে আৰু লগতে আমাৰ টোপনি ভাল হয়, প্ৰধানকৈ টোপনি ভাল হয়। গতিকে নাড়ী শোধন প্ৰাণায়ামটো কৰিব পাৰিলেও কথা এটা সুধিব বিচাৰিছো, তুমি যে ক'লে নাড়ী শোধন প্ৰাণায়াম আৰু অনুলোম বিলোম একে নেকি বাৰু, ক'ব নেকি অকণমান? নাড়ী শোধন আৰু অনুলোম বিলোম কৰা পদ্ধতি অকণমান একে, কিন্তু হ'লেও সম্পূৰ্ণ একে নহয়। নাড়ী শোধনেই হওক বা অনুলোম বিলোমেই হওক, এটা নাকেৰে উশাহ লৈ আকৌ ইটো নাকেৰে এৰা, মানে এটা নাকেৰে উশাহ ললো ইটো নাকেৰে এৰি দিওঁ, আকৌ সিটো নাকেৰে উশাহ লৈ ইটো নাকেৰে এৰি দিওঁ, তেনেকে কৰে। কিন্তু অনুলোম বিলোমটো মানে ছুটি লৈছো এৰিছো, স্বাভাৱিক শ্বাস প্ৰশ্বাসৰ নিচিনাকেই কৰিব লাগে। কিন্তু নাড়ী শোধন প্ৰাণায়ামটো কৰোঁতে উশাহটো অলপ বেছি সময় ধৰি ৰাখিব লাগে। অভ্যাসৰ পিছতহে আচলতে নাড়ী শোধন প্ৰাণায়ামটো কৰিব পৰা হয়। অনুলোম বিলোম এই নাড়ী শোধন প্ৰাণায়ামৰে এটা সহজ। গতিকে প্ৰথম অনুলোম বিলোম আমি যদি কৰোঁ তেতিয়াহ'লে আমাৰ নাড়ী শোধন প্ৰাণায়ামটো কৰিবলৈ সহজ। বাইদেউ, মহিলাসকলে বয়স অনুসৰি কি কি যোগাসন কৰিলে ভাল অলপ ক'ব নেকি? হয়, আপুনি এটা ভাল প্ৰশ্ন কৰিছে যে বয়স অনুসৰি আসনসমূহ বেলেগ বেলেগ হ'ব পাৰে। মানে বিভিন্ন বয়সৰ মহিলা, প্ৰধানকৈ মই এতিয়া আমাৰ যিহেতুকে মহিলাৰ মাজত আমি আলোচনা কৰিছো, গতিকে মহিলাসকলৰ কথাই কৈছো। 12 পৰা 18 বছৰ বয়সৰ পুৰুষসকলে তাৰাসন, বৃক্ষাসন, ত্ৰিকোণাসন, পদহস্তাসন, ভুজংগাসন, বজ্ৰাসন, বদ্ধ কোণাসন আৰু শৱাসন, এই 8টা আসন কৰা হয়। তেনেকৈ 18 পৰা 40 বছৰ বয়সৰ যুৱতীসকলে সূৰ্য নমস্কাৰ কৰি ল'ব লাগে। তাৰাসন, তাৰপিছতে পাৰ্শ্ব কোণাসন, ভুজংগাসন, ধনুৰাসন, নৌকাসন, বক্ৰাসন, কেতুবন্ধাসন, পদ্মাসন, অনুলোম বিলোম আৰু ভ্ৰমৰ প্ৰাণায়াম কৰিব পাৰে। তেনেকৈ 40 পৰা 60 বছৰ বয়সৰ যিসকল মধ্যবয়সীয়া মহিলা আছে তেখেতসকলে বজ্ৰাসন, বদ্ধ কোণাসন, ত্ৰিকোণাসন, ভুজংগাসন, মকৰাসন, কেতুবন্ধাসন, তাৰপিছত অনুলোম বিলোম আৰু শৱাসন কৰিবই লাগে। তেখেতসকলে শৱাসন আচলতে সকলোৱে কৰা উচিত, কিন্তু বয়োজ্যেষ্ঠসকলে কৰিব লাগে। 60 বছৰ ওপৰৰ যিসকল বয়োজ্যেষ্ঠ মহিলা আছে তেখেতসকলে যদি শৰীৰৰ ভাৰসাম্য ৰখাত কিছু অসুবিধা হয় তেতিয়াহ'লে থিয় হৈ কৰা আসনসমূহ নকৰা ভাল। আৰু যদি ভাবি যে মই পাৰো তেতিয়াহ'লে থিয় হৈ কৰা আসনবোৰ কৰিব লাগে। গতিকে তেখেতসকলে তাৰাসন, সুখাসন, সামৰ্থ্য অনুসৰি বদ্ধ কোণাসন, মকৰাসন, আঁঠু বিষৰ যদি সমস্যা নাথাকে তেতিয়াহ'লে বজ্ৰাসন কৰিব, নহ'লে বজ্ৰাসন কৰিব নালাগে। তাৰপিছত অনুলোম বিলোম, ভ্ৰমৰী প্ৰাণায়ামৰ পাছত শৱাসন কৰিব লাগে। আৰু যোগাসন সদায় আচলতে বয়স, স্বাস্থ্য আৰু শাৰীৰিক সামৰ্থ্য অনুসৰিহে বাছনি কৰা উচিত। গতিকে প্ৰশিক্ষকৰ পৰামৰ্শ লৈহে কোনখিনি কৰিব পাৰি, কোনখিনি কৰিব নোৱাৰি সেইটো চাই বয়স অনুসৰি প্ৰাণায়ামখিনি কৰিলে ভাল। মানে যোগাসনটো কৰিব লাগে, যেনে গৰ্ভাৱস্থাৰ ঋতুচক্ৰৰ সময়ত সাধাৰণতে আসন নকৰা ভাল। আৰু যদি কিবা এটা কৰিব লগা হয় তেতিয়াহ'লে অভিজ্ঞ প্ৰশিক্ষক বা চিকিৎসকৰ পৰামৰ্শহে কৰিব লাগে। আৰু এইখিনি অৱস্থাত কঠিন তথা থিয় হৈ কৰা ব্যায়ামসমূহ নকৰাটোৱে ভাল হৈছে। বাইদেউ, ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ কমাবৰ বাবে কিবা আসন আছে নেকি জনাব? হয়, এইটো এটা ভাল প্ৰশ্ন। এই যে অকণমান আগতে ক'লো বদ্ধ কোণাসন, এই বদ্ধ কোণাসন আসনটো কৰা ভাল। বদ্ধ কোণাসন আসনটোৱে মহিলাৰ স্বাস্থ্য বহুতখিনি উন্নত কৰে, বিশেষকৈ মহিলাৰ প্ৰজনন স্বাস্থ্যৰ বাবে এই আসনটো কৰা ভাল। গতিকে ঋতুচক্ৰৰ সময়ত যদি কিবা পেটৰ বিষ আছে বা ঋতুচক্ৰজনিত যদি কিবা অস্বস্তি আছে, সেইটো সময়ত যদি কিবা অসুবিধা আছে তেতিয়াহ'লে এই বদ্ধ কোণাসন আসনটো কৰা ভাল। এই আসন কেনেকে কৰিব পাৰি জনাবচোন? নিশ্চয়। এই বদ্ধ কোণাসন আসনটো মজিয়া ধৰি 2 ভৰি তলুৱা একেলগ কৰি ল'ব লাগে। লৈ সেই লগাই লোৱা তলুৱা দুখন হাত দুখনেৰে ধৰিব লাগে। ধৰি আঁঠু দুটা লৰচৰ কৰিব লাগে। পখিলাৰ পাখি যেনেকে লৰচৰ কৰে তেনেকে আঁঠু দুটা লৰচৰ কৰিব লাগে। উপৰতম কৰি পেলাই আঁঠু দুটা লৰচৰ কৰিব লাগে। একেবাৰে সহজ এটা আসন, কিন্তু একদম পোন হৈ বহি ল'ব লাগে। সদায় আসন কৰোঁতে পিঠি পোন কৰি ৰাজহাড় পোন কৰি কৰিব লাগে। এই আসনক ইংৰাজীত বাটাৰফ্লাই আসন বুলি কোৱা হয়। এইখিনি কৰোঁতে খালি অত্যাধিক জোৰ দিব লাগে। আৰু যদি জোৰ কৰা হয় তেতিয়াহ'লে কঁকাল, উৰু, আঁঠুৱাদি টান কৰিব পাৰে আৰু ই হয়তো ক্ষতি কৰিব পাৰে। সেইকাৰণে কৰোঁতে সাৱধান। সকলো বয়সৰ মহিলাই কি কি আসন কৰিব পাৰে কেইটামান জনাব নেকি?
মানে বয়স অনুসৰি কৈছিলো। এতিয়া আপুনি এটা ভাল প্ৰশ্ন এটা কৰিছে। সকলো বয়সৰ মহিলাই মানে মহিলাসকলে কৰিব পৰাকে সাধাৰণ কেইটামান আসনৰ বিষয়ে তেখেতে সুধিছে। বয়সবিধে আসন বেলেগ বেলেগ হয়, কিন্তু সেই সাধাৰণ আসন বুলি কওঁতে আমি 9টা আসনৰ কথা ধৰি ল'ব পাৰো। যেনেকে থিয় হৈ কৰা আসন হৈছে তাৰাসন আৰু বৃক্ষাসন। বয়সস্থ মহিলাসকলে শৰীৰৰ যদি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে সেইটো থিয় হৈ কৰা আসন নকৰা ভাল। এইটো মই অলপ আগতে কৈ আহিছো। তাৰাসনত কি কৰা হয় যে দুই ভৰি একেলগ কৰিব লাগে, ভৰি হাত দুখন ওপৰলৈ দাঙি ভৰিটো টানি দিব লাগে, এইটো হৈছে তাৰাসন। আৰু তেনেকে ওপৰলৈ দাঙি দিওঁতে উশাহটো অলপ সময় ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেনেকে বৃক্ষাসনত কি কৰা হয়, এটা ভৰিৰ ওপৰত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব লাগে, ভৰি ইটো ভৰিৰে উৰুত লগাই থব লাগে। গতিকে এই আসনটো কৰোঁতেও অকমান বয়সস্থ মহিলাই সাৱধান হোৱা ভাল। বেছি বয়সৰ মহিলাখিনিয়ে নকৰাই ভাল। আৰু কম বয়সৰ মহিলাখিনিয়েও কিন্তু যদি নোৱাৰে ভাৰসাম্য ৰক্ষা কৰিব তেতিয়াহ'লে নকৰা ভাল। তাৰপাছতে আহিলে বহি কৰা আসন, মানে এই দুটা হ'ল থিয় হৈ কৰা আসন। তাৰপিছত আমি এটা ক্ৰমত কৰে বুলি কৈছিলো আসনসমূহ। গতিকে থিয় হৈ কৰাৰ পিছত বহি কৰা আসন আহিছে। বহি কৰা আসন হৈছে বজ্ৰাসন, বালাসন আৰু বদ্ধকোণাসন। বদ্ধকোণাসন মই অকমান আগতে কলো, যিটো বাটাৰফ্লাই পজ বুলি কোৱা হয়। বজ্ৰাসনত আকৌ কি কৰা হয়, আঁঠু কাঢ়ি বহিব লাগে। এই গোসাঁইঘৰত যেতিয়া সেৱা কৰো তেনেকুৱা হৈছে আঁঠু কাঢ়ি বহিব লাগে। কিন্তু বহুতে নিতম্বটো জোৰোহাৰ ওপৰত থৈ লৈ বহিব লাগে আৰু তেনেকে একদম পিঠি পোন কৰি অলপ সময় বহি থাকিব লাগে। যিমান সময় বহিব পাৰে সেইটো নিজৰ ওপৰত কথা, যিমান সময় বহিব পাৰে ভাল। সেইবুলিকে আৰু 1 ঘণ্টা বহি থাকিব নালাগে, 10 পৰা 15 মিনিট মান সময় অকমান বহি থকা ভাল। তেনেকৈ বালাসনত কি কৰা হয়, বজ্ৰাসনত বহাৰ দৰে বহিব লাগে। একেই বজ্ৰাসনৰ নিচিনাকে নিতম্ব জোৰোহাৰ ওপৰত থৈ বহিব লাগে। থৈ কপালখন মাটিত লগাবলৈ চেষ্টা কৰিব লাগে। আৰু এইটো কৰোঁতে হাতকেইখন হয় আগলৈ নহয় কাষতে ৰাখিব লাগে। মানে হাতকেইখন আগলৈ দি বা হাতকেইখন কাষত থৈ কপালখন মাটিত লগাবলৈ চেষ্টা কৰিব লাগে। এই 3টা হ'ল বহি কৰা আসন। তাৰপাছতে আহিছে পেট পেলাই বহি কৰা আসন, পেটটো মাটিৰ ফালে। এইটো হৈছে ভুজংগাসন। দুই হাত মানে বুকুৰ কাষত ৰাখি মূৰ আৰু বুকু লাহে লাহে ওপৰলৈ দাঙিব লাগে। আধাখিনি মানে ওপৰৰ চোৱা অকমান দাঙিবলৈ চেষ্টা কৰিব লাগে। আকৌ পুনৰ আগৰ অৱস্থালৈ আহিব লাগে। এনেকে 10 বাৰ মান কৰিব লাগে। তাৰপাছত আহিলে ওপৰলৈ চিট হৈ শুই পেলাই মুখখন ওপৰলৈ কৰি যে তেনেকে শুব লাগে। সেইটো কৰিবলৈ যাওঁতে কি কৰিব লাগে, পটককে ঘূৰি দিব নালাগে। তললৈ পেট কৰি শুইছে আকৌ লগে লগে চিট হৈ দিব নালাগে। অলপ লাহে ধীৰে ওপৰলৈ মূৰ কৰিব লাগে। ভৰি দুটা আঁঠুতে কুচাই দিব লাগে। ভৰিকেইটা মাটিত লগাই থব লাগে। তাৰ পাছত কঁকালটো ওপৰলৈ দাঙি দিব লাগে। প্ৰধানকৈ কঁকালৰ বিষ যদি থাকে এই আসনটোৱে যথেষ্ট উপকাৰ কৰে। গতিকে এইটো হৈছে সেতু বন্ধন। এই আসনটোৰ নাম হৈছে সেতু বন্ধন। গতিকে এই 7টা আসন কৰাৰ পাছতে আগতে কোৱাৰ দৰে আঁকি হৈ শুব লাগে, শুই উঠিব লাগে। উঠি দীঘলকৈ উশাহ লৈ দীঘলকৈ উশাহটো এৰিব লাগে। তাৰ পাছত হয় অনুলোম বিলোম নহয় নাড়ী ঘূৰ্ণন প্ৰাণায়াম কৰিব লাগে। পাৰিলে এই যোগাসন আৰু প্ৰাণায়ামৰ শেষত শৱাসন কৰিব লাগে। এই শৱাসনে কি কৰে, শৰীৰ আৰু মনক বিশ্ৰাম দিয়ে। যোগাসন কৰাৰ পিছত শৱাসনটো বহুত প্ৰয়োজন হয়। শৱাসনটো কৰিবই লাগে, বয়সস্থসকলটো কৰিবই লাগে। যোগাসন প্ৰাণায়াম কৰাৰ পিছত যথেষ্ট ভাগৰ লাগে। তাৰপিছত শৱাসন নকৰিলে আচলতে যোগ অভ্যাসটো সম্পূৰ্ণ নহয়। শৱাসন কৰোঁতে শৰীৰটো সম্পূৰ্ণ শিথিল, পুনৰ আকৌ শিথিল। তাৰমানে আমি যে কৈছিলো প্ৰথম শিথিল কৰোঁ, শৱাসন কৰোঁতে আকৌ শৰীৰটোক আমি শিথিল কৰি দিম। মানে বিভিন্ন ভংগীমাত যেতিয়া আমি যোগাসনবোৰ কৰোঁ তেতিয়া শৰীৰটো টান হৈ আহে। কিছুমান ভংগীমাত টানি ধৰিবলগীয়া হয় আমাৰ মাংসপেশী। এই শৱাসনত আকৌ কি কৰা হয়, শৰীৰটো শিথিল কৰি দিয়া হয়। আৰু শৱাসন কৰোঁতে ওপৰলৈ চিট হৈ শুইছো, ভৰিকেইটা অকমান মেলি পেলাই শুব লাগে। হাত দুখনো অকমান শৰীৰৰ পৰা আঁতৰাই পেলাই শুব লাগে আৰু চকুকেইটা বন্ধ কৰি ৰাখিব লাগে। কিন্তু যেতিয়া চকু বন্ধ কৰি থাকিব টোপনি যাব নালাগে। কিন্তু টোপনি গলে শৱাসন কৰা নহয়। গতিকে যাতে টোপনি নাযায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগে। কিন্তু শ্বাস প্ৰশ্বাসত গুৰুত্ব দিব লাগে। মানে নিয়মিতভাৱে শ্বাস প্ৰশ্বাস উশাহ নিশাহটো লৈ থকাটো গুৰুত্ব দিব লাগে। যে নিয়মিত উশাহ নিশাহটো খুব খৰকেও নহয়, খুব বেছি লাহে লাহেও নহয়। নিয়মিত যিটো আমাৰ উশাহ নিশাহ সেইটো তেনেদৰে লৈ থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু এই ধৰণে যদি শৱাসন কৰা হয়, গোটেইখিনি আসন যদি আমি ভালকে কৰিবও নাই পৰা, শৱাসন কৰাৰ লগে লগে আমাৰ বহুতখিনি মানসিক চাপ হ্ৰাস পায়। তেতিয়া ক্লান্তি দূৰ হয় আৰু শান্ত কৰি আমাক শান্তি প্ৰদান কৰে। গতিকে শৱাসন আসনটোৱে আচলতে মনক শান্তি দিয়ে। যোগাসনৰ মুঠ কিমানখন আছে বাইদেউ এবাৰ জনাব নেকি? যোগশাস্ত্ৰত মুঠ প্ৰায় 84 লাখ আসনৰ কথা উল্লেখ আছে। কিন্তু তাৰে 84টা আসন অভ্যাস কৰোৱা হয়, এইকেইটাক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। গতিকে 84টা আসনে আৰু এতিয়া আমি 84টা নহয়, খুব বেছি 8টামান আসন আমি সাধাৰণ মহিলাসকলে সাধাৰণভাৱে কৰিলে বহুখিনি উপকাৰ লাভ কৰিব পাৰি। সেইটো আমি আৰু এটা জানিব বিচাৰিছো, মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ সময়ত যিখিনি মানে সমস্যাই দেখাই দিয়ে, এই সমস্যাখিনি উপশমৰ কিবা বিশেষ আসন আছে নেকি? হয়, মাহেকীয়া চক্ৰ বন্ধ হোৱাটো
যিটো ইংৰাজীত মেন'পজ বুলি কোৱা হয়, এই মেন'পজ হৈছে আচলতে এটা স্বাভাৱিক পৰ্যায়, মহিলাৰ জীৱনৰ এটা স্বাভাৱিক পৰ্যায়। গতিকে এইটোতো আহিব, সেইটো হওঁতে কিছুমান শাৰীৰিক সমস্যা যেনেকে কোমৰৰ বিষ হয়, গাঁঠিৰ বিষ হয়, অলপ অলপ ভাৱটো আহে, শুই থাকিবলৈ মন যায়, এনেকুৱা কিছুমান সমস্যা, খুব খং উঠি থাকে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাই দেখা দিয়ে। গতিকে সেইখিনিৰ পৰা উপশম পাবলৈ হ'লে এই অকণমানলৈকে যিখিনি ক'লো, নিয়মিত যি 9টা আসনলৈকে, সেইখিনি যদি কৰা হয় তেতিয়াহ'লে তাৰ পৰা উপশম পাব পাৰি। মেন'পজৰ কাৰণে বিশেষ কোনো নিৰ্দিষ্ট আসন নাই, মানে 9টা আসন কৰিলে মেন'পজৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বাইদেউ, আসনবিলাক যে কৰোঁ, আমি তেতিয়া কৰোঁতে যদি ভুল হয় তেতিয়া কিবা অসুবিধাৰ সন্মুখীন হ'ম নেকি? নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব, কাৰণ আসন মানে হৈছে শৰীৰৰ বিভিন্ন ভংগীমা। গতিকে বিভিন্ন ভংগীমা কৰিবলৈ যাওঁতে যদি ভুলকে ভংগীমা কৰি তেনে ক্ষেত্ৰত কঁকালৰ বিষ হ'ব পাৰে, কেতিয়াবা ক'ৰবাত আমাৰ যিটো মাচল ক্ৰেম্প বুলি কয়, মাংসপেশী টান মাৰি ধৰিব পাৰে, গাঁঠিৰ বিষ হ'ব পাৰে। আৰু সেইটো যোগাসনটোতো যোগাসনেই, প্ৰাণায়ামো যদি ভুলকে কৰোঁ, উশাহ যে ৰাখি থৈছো প্ৰাণায়ামত, অনুলোম বিলোম হওক, নাড়ী শোধন হওক, তেতিয়া উশাহ যে ধৰি ৰাখিছো, সেইবোৰ যদি ভুলকে কৰা হয় তেতিয়াহ'লে কিন্তু হৃদক্ৰিয়া বন্ধ হৈ মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে যোগাসন আৰু প্ৰাণায়াম মানে যোগ অভ্যাস কৰাৰ আগতে ভাল প্ৰশিক্ষকৰ পৰা শিকি লৈহে যোগাসন কৰা উচিত। আৰু যদি কিবা স্বাস্থ্যজনিত সমস্যা থাকে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকে আচলতে যোগাসন কৰা উচিত নহয়। সুস্থ শৰীৰ আৰু সুস্থ মনে হৈছে সুখী জীৱনৰ মূল ভেটি। সামৰণি আপোনালোকক দেখা ক'ব বিচাৰিছো, এই দৈনিক কিছু সময় আপোনালোকে যোগাসন প্ৰাণায়ামৰ বাবে উলিয়াই ল'বলৈ চেষ্টা কৰক। নিয়মিত যোগ অভ্যাসে আমাক সুস্থ সবল, আত্মবিশ্বাসী, ইতিবাচক মনোভাৱৰ অধিকাৰী কৰি তুলিব পাৰে। নিয়মিত তথা সঠিকভাৱে কৰা যোগ অভ্যাসে শাৰীৰিক, মানসিক তথা সামগ্ৰিক সুস্থতা বজাই ৰখাত সহায় কৰে। গতিকে মহিলাসকলে নিজৰ যদি স্বাস্থ্য ভালে ৰাখিব পাৰোঁ, তেতিয়া আমি আমাৰ পৰিয়ালটো ভালকে চোৱা চিতা কৰিব পাৰোঁ, মানে পৰিয়ালটোক আমি সুস্থ কৰি ৰাখিব পাৰোঁ। আৰু পৰিয়ালটো যদি সুস্থ, প্ৰতিটো পৰিয়াল যদি সুস্থ হৈ থাকে তেতিয়াহ'লে এখন সমাজ সুস্থভাৱে গঢ় ল'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকক মই আশা কৰিছোঁ এইখিনি কথাৰ পৰা আপোনালোক হয়তো কিছু কথা শিকিব পাৰিছে, আৰু আজিৰ পৰা আপোনালোকে প্ৰাণায়ামক কিছু গুৰুত্ব সহকাৰে লৈ প্ৰাণায়াম কৰি যাব বুলি আশা কৰিছোঁ। ইয়াকে কৈ আজি মই সামৰিছোঁ। ধন্যবাদ। আপোনালোকলৈ ধন্যবাদ থাকিল বাইদেউ। যোগাসন সুস্থ জীৱনৰ চাবিকাঠি। শ্ৰোতাসকলে আলোচনা চক্ৰটি শুনিলে, হাত ধৰিলে প্ৰণীতা শৰ্মা আৰু অজন্তা শৰ্মাই। অংশ ল'লে শীতলা বৰুৱা, কবিতা শৰ্মা বৰপূজাৰী, মীনু শৰ্মা, সংগীতা ভট্টাচাৰ্য, মন্দিৰা বৰদলৈ, কবিতা বৰকাকতি আৰু এঞ্জেলিকা শৰ্মা। শ্ৰোতাসকল, আজি প্ৰাগমণি অনুষ্ঠানত তৰাজান কাকতি গাঁও মহিলা সমাজ মঞ্চৰ প্ৰাংগণত কলিতে বাণীবদ্ধ কৰা বিশেষ অনুষ্ঠানটিৰ প্ৰথম খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব শনিবাৰে সন্ধিয়া 4:15 পুৱাখনি অনুষ্ঠানত। অনুষ্ঠানটি যোগিতাই আগবঢ়ালো মৈত্ৰী আচাৰ্য, প্ৰযোজনা আছিল বিশ্বজিত দাস। শ্ৰোতাসকল, আজিলৈ আমাৰ সোৱাগমণি অনুষ্ঠানৰ ইমানতে অন্ত পৰিল।